নতুন এক্সপৰ্টাৰ হ'লে এক্সপৰ্ট কৰাৰ আগত কিছুমান ভুল কৰে আৰু যিবিলাক আপোনালোকে মানে সেইখিনি এক্সপৰ্ট কৰাৰ আগত জানাটো দৰকাৰী আৰু আজি যিকেইটা 5টা মিষ্টেক কৰে সেইটোৰ ওপৰত ডিছকাছ কৰিম মানে এই মিষ্টেকখিনি আপোনালোকে এক্সপৰ্টৰ আগত মানে কৰিব নালাগে আৰু তেতিয়া আপোনালোকৰ মানে এই এক্সপৰ্ট আগত যদি এনেকুৱা ধৰণৰ মিষ্টেক কৰে তেতিয়াহ'লে আপোনাৰ সময়টোও যাব আৰু মানে আপোনাৰ টকাও গুচি যাব গতিকে এইখিনি আপোনালোকে জানাটো দৰকাৰী মানে এক্সপৰ্টৰ আগত সেইকাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক আহক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় কণ্টেক্ট নাম্বাৰ দিয়া আছে মিষ্টেক নাম্বাৰ 1 হৈছে মানে মাৰ্কেট ৰিচাৰ্চ নকৰাটো এতিয়া মাৰ্কেট ৰিচাৰ্চ নকৰাকৈ বহুতে মানে প্ৰডাক্ট কি ডিমাণ্ড আছে বাহিৰৰ দেশত সেইখিনি একো মানে ৰিচাৰ্চটো নকৰে মাৰ্কেট এনালাইচিছ নকৰে আৰু তাৰ ফলত বায়াৰ বিচাৰি থাকে আৰু সেই ধৰণে বায়াৰ বিচাৰিলে আপোনাৰ সময়টো বৰবাদ হ'ব সময় মানে খৰচ হ'ব আৰু আপোনাৰ টকাও মানে বহুতখিনি ক্ষতি হ'ব গতিকে আপুনি বিফ'ৰ এক্সপৰ্ট আপুনি মাৰ্কেট ৰিচাৰ্চ ইজ মষ্ট ইম্পৰ্টেণ্ট মানে বাহিৰৰ দেশত আপোনাৰ প্ৰডাক্টটো ডিমাণ্ড আছে নে নাই বায়েৰে আপোনাৰ ট্ৰাষ্টটো হেৰাব আৰু আপোনাৰ কনচিষ্টেঞ্চি আপোনাৰ লাগিব মানে কোৱালিটিত এতিয়া আপুনি ছাপ'জ আপুনি প্ৰথমবাৰ পঠালে ভাল কোৱালিটি দিলে বা চেম্পুল আপুনি ভাল কোৱালিটি দিলে কিন্তু আপুনি যেতিয়া মেইন অৰ্ডাৰ আহিলে তেতিয়া আপুনি সেইটো কোৱালিটি দিয়া নাই বেলেগ এটা কোৱালিটি দিলে বা আপুনি প্ৰথমবাৰ আপুনি অৰ্ডাৰ মেইন অৰ্ডাৰটো ভাল কোৱালিটি দিলে কিন্তু ছেকেণ্ড টাইম আপোনাৰ আকৌ যেতিয়া ৰিপিট অৰ্ডাৰ আহিলে তেতিয়া আপুনি অলপ ল' ষ্টেণ্ডাৰ্ডৰ কোৱালিটিটো আপুনি পঠাই দিলে কিন্তু সেইটো হ'লে এক্সপৰ্টত নহ'ব আপোনাৰ কনচিষ্টেঞ্চি মানে আপুনি যিটো প্ৰডাক্টত কাম কৰিছে যিটো আপোনাৰ মেথছ হৈছে মানে ইণ্টাৰনেশ্যনেল বায়াৰে আপোনাৰ প্ৰডাক্টটো ল'ব খুজিছে গতিকে সেই ষ্টেণ্ডাৰ্ডতে সদায় পঠাব নম্বৰ 2 হৈছে ইগনৰিং প্ৰডাক্ট কোৱালিটি এতিয়া আপুনি প্ৰডাক্ট মানে এক্সপৰ্টত আপোনালোকে জানে যে প্ৰডাক্ট কোৱালিটি সদায় মানে ভাল হ'ব লাগে বা পেকেজিং বা লেভেলিং বা কি ধৰণৰ আপুনি ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আপুনি বস্তুখিনি পঠাব পাৰে বা আপোনাৰ প্ৰডাক্টটো কোৱালিটি মানে সেইখিনি আপোনাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত মিলে নে নিমিলে সেইখিনি আপুনি এক্সপৰ্টৰ আগত সেই প্ৰডাক্টটোৰ মানে চাই ল'ব লাগিব কাৰণ সেইখিনি যদি আপুনি ইগন'ৰ কৰে আপুনি কিবা ধৰণৰ প্ৰডাক্ট আপুনি যিটো ষ্টেণ্ডাৰ্ডৰ তেওঁলোকে বিচাৰিছে সেইটো আপুনি যদি দিব নোৱাৰে বা চেম্পুল দিওঁতে আপুনি অলপ বেলেগ ধৰণৰ মানে কম ল' কোৱালিটি আপুনি প্ৰডাক্ট দিয়ে তেতিয়াহ'লে সেইটো প্ৰডাক্ট এক্সপৰ্ট নহয় গতিকে সেইখিনি আপোনালোকে বিফ'ৰ এক্সপৰ্ট জানিব লাগে মিষ্টেক নম্বৰ 3 হৈছে ন' প্ৰপাৰ ডকুমেণ্টেশ্যন আপোনাৰ ডকুমেণ্টেশ্যনখিনি আগতে লাগিবই এক্সপৰ্টত বা কি লাগিব GST লাগিব ট্ৰেড লাইচেঞ্চ লাগিব IEC লাগিব বা এইখিনি আপোনাৰ ভেৰিফাইড আৰু আপোনাৰ আপডেটেড হ'ব লাগিব আৰু আপোনাৰ আনুষংগিক প্ৰডাক্ট অনুযায়ী আপুনি কি RCMC ল'ব বা কেনেকুৱা চাৰ্টিফিকেট অফ অৰিজিন আপোনাক সেই কাণ্ট্ৰি ৰিকুৱাৰমেণ্ট মতে লাগে নে নালাগে এই গোটেই ডকুমেণ্টছখিনি আপুনি ভেৰিফাইড কৰিব আৰু আপডেটেড কৰিব আৰু তেতিয়া মানে আপোনাৰ সময়টো কম লাগিব গতিকে আপুনি যদি বোলে ছাপ'জ আপুনি ফ্ৰুটছ ভেজিটেবল বা ৰাইচ এইবিলাকত কৰিছে তেতিয়া আপুনি আপেৰাৰ লাগিব কিন্তু আপুনি আপেৰাৰ নলৈ যদি স্পাইচৰ মানে RCMC লৈ থয় তেতিয়াহ'লে আপোনাৰ আননেচেচাৰী সেইটো এটা পইচা আপোনাৰ খৰচ হ'ব মানে কাৰণ RCMC আপোনাৰ উলিয়াবলৈও আপোনাৰ মানে গভৰ্ণমেণ্ট ফিজ আছে গতিকে সেইখিনি আপোনালোকে ভালকৈ মানে ডকুমেণ্টেশ্যন ভেৰিফাইড আৰু মানে ক্লিয়াৰলি আপোনালোকে জানি সেইখিনি আগতে তৈয়াৰী কৰি থ'ব 4 হৈছে আপুনি চুজিং ৰং পে'মেণ্ট টাৰ্ম এতিয়া আপুনি যদি যিকোনো পে'মেণ্ট টাৰ্মত কাম কৰিব আপোনাৰ বায়েৰে ক'লে আপুনি ৰাজি হয় তেতিয়াহ'লে আপোনাৰ সেইখিনি বহুত প্ৰব্লেম হ'ব সদায় ক্লিয়াৰ পে'মেণ্ট টাৰ্মত কাম কৰিব এডভান্স ল'লে এডভান্স ল'ব বা LC লেটাৰ অফ ক্ৰেডিট যিটো ছেফ পে'মেণ্ট টাৰ্ম হয় সেইটো কৰিব সেইটো বেংকৰ থ্ৰু দিয়ে হয় গতিকে তেনেকুৱা ধৰণৰ কথাখিনি আপোনালোকে এক্সপৰ্টৰ আগত জানাটো দৰকাৰী যে বায়াৰৰ লগত আপোনালোকে নিগচিয়েশ্যন কৰোঁতে কোনটো পে'মেণ্ট টাৰ্মত কাম কৰিব এতিয়া আপুনি যদি নতুন এক্সপৰ্টাৰ তেতিয়াহ'লে আপুনি LCত কাম কৰিলেও আপুনি কিবা এটা 20-30% আপুনি এডভান্স ল'ব আৰু গতিকে এইখিনি আপুনি জানিলে বায়াৰে আৰু এইটো পে'মেণ্ট টাৰ্ম যিহেতু আমি কোৱা পে'মেণ্ট টাৰ্ম নহয় এইটো এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড মানে বনাইছে গতিকে এইখিনি বায়াৰক আপুনি এই ধৰণে এপ্ৰ'চ কৰিব গতিকে তাৰ কাৰণে আপোনালোকে এইখিনি বস্তুৰ ওপৰত নলেজ থাকিব লাগিব তেতিয়াহে আপুনি বায়াৰৰ লগত কথা পাতিব পাৰিব বা বায়াৰক কমিউনিকেশ্যন কৰিব পাৰিব যে কি পে'মেণ্ট টাৰ্মত আপুনি মানে ছিকিয়ৰ হয় সেই পে'মেণ্ট টাৰ্মত কাম কৰিব মিষ্টেক নম্বৰ 5 হৈছে লেক অফ কমিউনিকেশ্যনছ বা ফ'ল' আপ এতিয়া আপোনাৰ বায়াৰে ছাপ'জ আপোনালৈ মেইল দিলে মেইলটো আপুনি ৰিভাৰ্ট নকৰিলে আপুনি এসপ্তাহমানৰ পিছত আপুনি ডাটাটো লৈ তাৰপাছত মেইলটো ৰিভাৰ্ট কৰিলে কিন্তু আপোনাৰ কাৰণেতো বায়াৰ ৰখি নাথাকে তেওঁলোকে অলৰেডি ইম্পৰ্ট কৰে বিভিন্ন কাণ্ট্ৰি বিভিন্ন মানে এক্সপৰ্টাৰ লগত তেওঁলোকৰ লিংক আছে গতিকে আপুনি যদি কমিউনিকেশ্যনত ঠিক নহয় তেতিয়াহ'লে আপোনাৰ এক্সপৰ্ট হোৱাটো প্ৰব্লেম আছে কাৰণ আমাৰ মানে এইটো এটা ধাৰণা আছে যে কমিউনিকেশ্যনছ মানে আমি ইমান ষ্ট্ৰং নহয় কাৰণ আমি ফ'ল' আপ
স্ক্ৰীনশ্বটটো ল'ব লাগিব কাৰণ এবাৰ আপুনি বায়াৰৰ লগত কমিউনিকেশ্যনছ কৰিলে বায়াৰে একো ৰিপ্লাই নিদিলে তেতিয়া যদি আপুনি একো মানে ফ'ল' আপ নলয় কাৰণ উইদাউট ফ'ল' আপ আপোনাৰ সেইটো নহয় তাৰমানে কাৰণ এতিয়া ছাপ'জ আপুনি এক্সাম্পল হিচাপে আপোনাৰ যদি USA পৰা এটা মেইল আহিলে ছাপ'জ আপুনি প্ৰথমবাৰতো আমি ফ্ৰড বুলিয়ে ভাবিম যে এইটো কিবা মেইল আহিছে কিন্তু সেই আপুনি যদি ফ'ল' আপ লৈ থাকে আপুনি প্ৰডাক্টৰ ওপৰত আপুনি মানে বায়াৰক কৰি থাকে বা অভাৰ ফোন হোৱাটছআপত এইখিনি যদি আপুনি ফ'ল' আপ লয় তেতিয়াহ'লে নিশ্চয় আপোনাৰ প্ৰডাক্টটো মানে এক্সপৰ্ট হ'ব গতিকে এই 5টা মিষ্টেক মানে নতুন এক্সপৰ্টাৰসকলে সাধাৰণতে কৰে সেইকাৰণে তেওঁলোকে কয় বায়াৰ নাপাওঁ বা বায়াৰ পালেও মানে বহুত প্ৰব্লেম হয় কিন্তু আপোনাৰ এক্সপৰ্ট মানে হৈছে 3টা কথাৰ ওপৰত আপুনি মন কৰিব লাগিব প্ৰথম আপোনাৰ ধৈৰ্য লাগিব পেচেঞ্চ আৰু নাম্বাৰ 2 হৈছে আপুনি মাৰ্কেটটো ষ্টাডি কৰিব লাগিব কাৰণ মাৰ্কেট ষ্টাডি কৰিহে আপুনি প্ৰডাক্ট কোৱালিটি ষ্টেণ্ডাৰ্ড আপোনাৰ হ'ব লাগিব আৰু নাম্বাৰ 3 হৈছে আপোনাৰ ট্ৰাষ্ট মানে ট্ৰাষ্টটোতো লাগিব বিশ্বাসৰ ওপৰতে আপোনাৰ এক্সপৰ্টৰ বিজনেছ হয় গতিকে এনেকুৱা ধৰণৰ টপিক আপোনালোকে মানে বিফ'ৰ এক্সপৰ্টত কৰাৰ আগত আপোনালোকে জানিব লাগে গতিকে আজি ভিডিঅ'টোত আপোনালোকে 5টা মিষ্টেক গম পালে নাম্বাৰ 1 হ'ল আপোনাৰ মানে কোৱালিটি প্ৰডাক্ট আপুনি দিব লাগিব আৰু নাম্বাৰ 2 হৈছে আপুনি ডকুমেণ্টেশ্যন ঠিক ঠাক কৰিব লাগিব নাম্বাৰ 3 হৈছে আপুনি কমিউনিকেশ্যন বা ফ'ল' আপ আপুনি কৰিব লাগিব নাম্বাৰ 4 হৈছে আপুনি পে'মেণ্টটো ছিকিউৰলি আপোনাৰ হয়নে নহয় সেইখিনি কৰিব লাগিব আৰু নাম্বাৰ 5 আপোনাৰ হৈছে আপোনাৰ মাৰ্কেট ৰিচাৰ্চ কৰিব লাগিব গতিকে হওক মানে যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব যাতে মই এনেকুৱা ধৰণৰ টপিকৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট পাব পাৰে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'